নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি এটা টপিক লৈ আলোচনা কৰিছো যে আমি 12টা ৰাশি 9টা গ্ৰহৰ বিষয়ে জানো যে 9টা গ্ৰহৰ ভিতৰত ৰবি, চন্দ্ৰ, মংগল, বৃহস্পতি, শুক্ৰ, বুধ, শনি, ৰাহু, কেতু এই নৱগ্ৰহৰ বিষয়ে জানো। এওঁলোকৰ প্লেচমেণ্টত ক'ত কি থাকে, কেনেকে পজিশ্যন হৈ থাকিলে কি কি ৰিজাল্ট আহিব সেইটো বিষয়েও জানো। কিন্তু তথাপি আশ্চৰ্যকৰ কথা যে আমি কিছুমান বস্তু নাজানো, যেনে কি ৰবিক কেন্দ্ৰ কৰি কেইটামান উপগ্ৰহ থাকে আৰু সেই উপগ্ৰহকেইটাই জন্মকুণ্ডলী এখনত যেতিয়া কোনো এটা ভাৱত গ্ৰহ শূন্য হয় আৰু সেই ভাৱত যেতিয়া সেই উপগ্ৰহকেইটা থাকিব, তেতিয়াহ'লে সেই ভাৱটো ৰিগাৰ্ডিং বহুত বেয়া ৰিজাল্ট দিয়া আমি দেখা পাওঁ। এইটো শাস্ত্ৰত আছে, বৃহৎ পৰাশৰ হৰা শাস্ত্ৰখন যেতিয়া পঢ়ে ভাল কৰি তাত এই বস্তুৰ বিষয়ে উল্লেখ আছে। অকল বৃহৎ পৰাশৰ হৰা শাস্ত্ৰ বুলি নহয়, বৃহৎ জাতকে হওক বা আৰু বাকী অথেন্টিক টেক্সট বুক বিলাকতো ইয়াৰ বিষয়ে বৰ্ণনা কৰা আছে। কিন্তু এইটো আমাৰ দুৰ্ভাগ্য চাগে যে আমি এইবিলাক বস্তুৰ ওপৰত বৰ বেছি গুৰুত্ব নিদিওঁ বা গুৰুত্ব সহকাৰে নলওঁ। অকল নৱগ্ৰহ আৰু 12টা ৰাশি 27টা নক্ষত্ৰৰ বিষয়েহে আমি জানি তাৰ পৰা থুলমূলকে অলপ কিবা কিবি এনালাইচিছ কৰি আমি কুণ্ডলী এখন থৈ দিওঁ। কিন্তু থৰলি যদি কিবা এটা আমি জানিব লাগে, তেনেহ'লে এইটো এই উপগ্ৰহকেইটাৰ বিষয়ে জানিব লাগিব। আৰু 6টা উপগ্ৰহ আছে, সেইটো আমি বেলেগ কেতিয়াবা ভিডিঅ'ত আলোচনা কৰিম। কিন্তু আজি আমি আলোচনা কৰিম যে সূৰ্যক লৈ যি 5টা উপগ্ৰহৰ নিৰ্মাণ হয়, সেই উপগ্ৰহকেইটাৰ কোনটো ভাৱত কেনেকুৱাকে ৰিজাল্ট দিব পাৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম। সূৰ্যক কেন্দ্ৰ কৰি হোৱা উপগ্ৰহকেইটাৰ প্ৰথমতে হ'ল ধূম, ব্যতিপাত, পৰিৱেশ, ইন্দ্ৰচাপ আৰু উপকেতু। এই 5টা মনত ৰাখিব। কি কি হ'ব যে সূৰ্যক কেন্দ্ৰ কৰি যিকেইটা উপগ্ৰহ হ'ব ধূম, ব্যতিপাত, পৰিৱেশ, ইন্দ্ৰচাপ আৰু উপকেতু। এতিয়া এইবিলাক আমি কেনেকে গম পাম যে কেনেকে কুণ্ডলী এখনত ইয়াৰ স্থিতিৰ বিষয়ে গম পাম। তাৰ কাৰণেও বৃহৎ পৰাশৰ হৰা শাস্ত্ৰত ইয়াৰ বিষয়ে ধুনীয়াকে বৰ্ণনা কৰা আছে। ধূম, আমি যদি ধূম যদি চাওঁ, ধূম মানে কি যে সূৰ্য দেৱতাৰ যিটো লংগিটিউড আছে তাৰ লগত যদি 133 ডিগ্ৰী 20 মিনিট যদি আমি প্লাছ কৰি দিওঁ, তেনেহ'লে তাৰ পৰা আমি ধূমৰ পজিশ্যনৰ বিষয়ে গম পাই যাম। তাৰপিছত আহিব ব্যতিপাত। ব্যতিপাতক আমি কেনেকে গম পাম? 360 ডিগ্ৰী যদি ধূমৰ লংগিটিউডটো যদি মাইনাছ কৰি দিওঁ, 360 ডিগ্ৰীৰ পৰা ধূমৰ লংগিটিউড মাইনাছ কৰি দিলে আমি ব্যতিপাতৰ পজিশ্যন পাই যাম। তাৰপিছত আহিব পৰিৱেশ। পৰিৱেশক আমি কেনেকে গম পাম? ব্যতিপাতৰ লংগিটিউডৰ লগত যেতিয়া আমি 180 ডিগ্ৰী যোগ কৰি দিম, তেতিয়া আমি পৰিৱেশৰ পজিশ্যন আমি পাই যাম। তাৰপিছত আহিব ইন্দ্ৰচাপ। ইন্দ্ৰচাপক আমি কেনেকে পাম? যে 360 ডিগ্ৰীৰ পৰা আমি যদি পৰিৱেশৰ লংগিটিউডটো মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি ইন্দ্ৰচাপৰ পজিশ্যনবিলাক পাই যাম। তাৰপিছত আহিল উপকেতু। উপকেতু আমি কেনেকে গম পাম? যে ইন্দ্ৰচাপৰ লংগিটিউডৰ লগত যদি 16 ডিগ্ৰী 40 মিনিট প্লাছ কৰি দিওঁ আৰু লগতে ৰবিৰ লংগিটিউডৰ লগত যদি 30 ডিগ্ৰী মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি কি পাম? উপকেতুৰ বিষয়ে পাই যাম। ঠিক আছে, এইকেইটাৰ পজিশ্যন কেইটা আমি পাই যাম। এতিয়া এই পজিশ্যন বিলাকৰ অৰ্থ কি? যে যদি এই উপগ্ৰহবিলাক কোনো গ্ৰহৰ লগত এছ'চিয়েট হৈ থাকে, তেনেহ'লে এই উপগ্ৰহবিলাকৰ প্ৰভাৱ কুণ্ডলীখনত নপৰে। আৰু শুনি লওক যে ভাল কৰি, যদি এই উপগ্ৰহকেইটা ধূম, ব্যতিপাত, পৰিৱেশ, ইন্দ্ৰচাপ আৰু উপকেতু যদি কোনো গ্ৰহৰ লগত এছ'চিয়েট হৈ থাকে, তেনেহ'লে এই উপগ্ৰহৰ প্ৰভাৱ দুষ্প্ৰভাৱ হ'ল ভাল প্ৰভাৱ হওক, ভাল প্ৰভাৱটো নহয়, এই দুষ্প্ৰভাৱ জাতক বা জাতিকাৰ ওপৰত নপৰে। আৰু যদি কোনো এটা ভাৱত যদি গ্ৰহ শূন্য হয়, তাত যদি কোনো গ্ৰহ নাই, তেনেহ'লে যদি উপগ্ৰহবিলাক সেই ঘৰটোত থাকে, সেই ভাৱটোত থাকে, তেনেহ'লে তাৰ পৰা নিগেটিভ ৰিজাল্ট বহুত পৰিমাণে পোৱা দেখা পোৱা যায়। ছাপ'জ এটা উদাহৰণ আমি বুজাই কওঁ যে 4th হাউচ, কুণ্ডলীখনত 4th হাউচটো খুব ভাল, কিন্তু আমি এই সূৰ্য কেন্দ্ৰ কৰা যিটো উপগ্ৰহ আছে সেই উপগ্ৰহকেইটা নাচালো, তেনেহ'লে আমি কৈ দিওঁ যে 4th হাউচটো আপোনাৰ বহুত ভাল, সুখ শান্তি সমৃদ্ধি বহুত বাঢ়িব। কিন্তু হয় কি তাৰ উল্টা, যে সুখ শান্তি সমৃদ্ধি ঘৰ দুৱাৰ একো বস্তুৱে নাথাকে জাতক বা জাতিকাৰ। সেইটো কি কাৰণে হয়? তাত যদি এই ধূম, ব্যতিপাত, পৰিৱেশ, উপকেতু
ইন্দ্ৰচাপ যিকোনো এটা যদি উপগ্ৰহ থাকে তেনেহলে সেই ঘৰটো খেলি মেলি লগাই দিব কেতিয়া লগাব সেই 4th হাউসত যদি কোনো গ্ৰহ নাথাকে যিমানে ভাল নহওক কিয় কুণ্ডলীখন 4th হাউস ৰিলেটেড প্ৰব্লেম আহিবই আহিব গাড়ী কিনতে বাধা ঘৰুৱা পৰিৱেশত অশান্তি মাটি সম্পত্তিত অশান্তি 4th হাউস ৰিলেটেড গোটেই প্ৰব্লেম বিলাক এই উপগ্ৰহ বিলাকে দিব আৰু এটা উদাহৰণ লওঁ যদি 10th হাউসত কৰ্মৰ ঘৰ খুব ভাল কুণ্ডলীখনত কৰ্মভাৱৰ অধিপতি খুব ভাল জেগাত প্লেচ হৈ আছে তেওঁৰ ওপৰতো ভাল গ্ৰহৰ দৃষ্টি হৈ আছে তথাপিও যদি 10ম ঘৰটো যদি গ্ৰহ শূন্য অৱস্থাত থাকে আৰু তাত যদি এই উপগ্ৰহ কেইটাৰ যিকোনো এটা গ্ৰহ উপগ্ৰহ থাকে ধূম ব্যতিপাত পৰিৱেশ ইন্দ্ৰচাপ উপকেতু যিকোনো এটা যদি থাকে তেনেহলে 10ম ঘৰ ৰিলেটেড প্ৰব্লেম জাতক বা জাতিকাই ফেচ কৰিব তেওঁলোকৰ পলিটিক্স হ'ব তেওঁ কৰ্ম অশান্তি পাব কৰ্ম ট্ৰান্সফাৰ আদিৰ যোগ থাকিব বহুত যিমানবিলাক 10th হাউস ৰিগাৰ্ডিং প্ৰব্লেম আছে জাতক বা জাতিকাই পাব ঠিক তেনেকৈ 7ম ঘৰত হলে 7ম ঘৰৰ ৰিগাৰ্ডিং লগ্নত হলে লগ্নৰ ৰিগাৰ্ডিং দ্বিতীয় ভাৱত হলে ধনৰ ৰিগাৰ্ডিং এই প্ৰব্লেম বিলাক আহিব সেইকাৰণে আমি কওঁ যে যেতিয়া আমি কুণ্ডলী এখন এনালাইচিছ কৰিম তেতিয়া এই উপগ্ৰহবিলাককো চোৱা দৰকাৰ এই উপগ্ৰহবোৰ কেতিয়া নালিফাই হ'ব যদি তাৰ লগত কোনো গ্ৰহ থাকে এছ'চিয়েট হৈ থাকে ইভেন ৰাহু কেতু থাকিলেও এই উপগ্ৰহবিলাকৰ কোনো কাম নাথাকে যদি এই উপগ্ৰহবোৰ অকলে যদি কোনো এটা ভাৱত থাকে সেই ঘৰটোক বেয়া কৰাৰ কাৰণে এওঁলোক অকলে সমৰ্থবান হয় আশা কৰোঁ আপোনালোকে বুজি পালে যে অকল নৱগ্ৰহক আমি এনালাইচিছ নকৰি এই উপগ্ৰহবিলাককো এনালাইচিছ কৰা দৰকাৰ ইয়াক কয় সান বেছ উপগ্ৰহ সূৰ্য কেন্দ্ৰৰ পৰা উপগ্ৰহ সূৰ্যৰ লগত এছ'চিয়েট থকা উপগ্ৰহ এই উপগ্ৰহকেইটা কি পুনৰাই আপোনালোকক সোঁৱৰাই দিছো যে ধূম ব্যতিপাত পৰিৱেশ ইন্দ্ৰচাপ আৰু উপকেতু এনেকুৱা সৰু সৰু ভিডিঅ' যিটো জানা দৰকাৰ জ্যোতিষ শাস্ত্ৰ যেতিয়া শুদ্ধ ফলিত কৰিবলগীয়া হয় অহা ভিডিঅ'ত আমি আকৌ আৰু 6টা উপগ্ৰহ আছে তাৰ বিষয়ে আলোচনা কৰিম আশা কৰো এই ভিডিঅ'টো বুজাত আপোনালোকে অলপ হলেও সুবিধা পাব বা এনালাইচিছ কৰোঁতে অলপ হলেও আপোনালোকক ভাল উৎসাহ যোগাব তেনেহলে আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিলো যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ